हेलो फ्रेंड सकल मैं पंची यूट्यूब चैनल आपलोक सकलोके स्वागत जानाइछु। जदि मोर भिडिओ चाइ ভাল লাগিছে आपलोके लाइक सब्सक्राइब लगते बेल आइकनটো टिपिবলৈ नापाहरिब। আজি মই কিছু কথা লৈ আহিছো। যদি आपलोक ভাল লাগে মোক মৰম দিব লগতে উৎসাহ দিব। আজি মই জন্মদাতা মাতৃ আই বিষয়ে আৰু পিতৃদাতা দেউতাৰ বিষয়ে কিছু কথা কম। যদি आपलोকৰ ভাল লাগে মোক মৰম আশীৰ্বাদ দি যাব। आपलोকৰ ঘৰত মা দেউতা আছে নহয় জানো? আপোনালোকক যেতিয়া মা দেউতাই বহুত মৰম কৰি কঠোৰ পৰিশ্ৰম কৰি শিক্ষা দীক্ষা দি এটা আপোনালোকে যেতিয়া ডাঙৰ হৈ যায় এটা ডাঙৰ চাকৰি পায় নহয় জানো? সেই চাকৰিটো পোৱাৰ পাছত আপোনালোকে মা দেউতাক কেতিয়াও পাহৰি নাযাব। মা দেউতা সমান স্বৰ্গ সুখ কতো পোৱা নাযায়। যেতিয়া আপোনালোকে চাকৰি পাব তেতিয়া প্ৰথম যেতিয়া দৰমহা পাব আই মাতৃকে পূজা কৰিব। কিয়নো জানেনে? আপোনাক যেতিয়া জন্ম দিয়া মাতৃগৰাকীয়ে 9 মাহ 9 দিন গৰ্ভত ৰাখি মৃত্যুৰ দৰে যন্ত্ৰণা ছটফটাই আপোনাক জন্ম দিয়ে আই মাতৃয়ে। সেই আই মাতৃক আপুনি কেতিয়াও আঘাত নিদিব, কষ্ট নিদিব। যেতিয়া তেওঁ কৰি খাব পাৰে, যেতিয়া তেওঁ সুস্থ থাকে, যেতিয়া দেউতাজন সুস্থ থাকে কৰি খাব পাৰে, আপোনাক যেতিয়া পঢ়াই শুনাই ডাঙৰ কৰি মোৰ ল'ৰাই মোৰ ছোৱালীয়ে চাকৰি কৰিছে বুলি মানুহৰ আগত মনৰ উৎসাহে কৈ ফুৰে নহয় জানো? তেতিয়া আপুনি চাকৰি পাই আই আৰু পিতৃক আপুনি যেতিয়া আপুনি বিয়া পাতে তেতিয়া আপুনি ডাঙৰ চাকৰি পায় হয়তো পাহৰি যায় কিছু লোকে, হয়তো কিছু লোকে বৃদ্ধাশ্ৰমত ৰাখে, হয়তো কিছু লোকে ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। তেনেকুৱা কাম আপোনালোকে নকৰিব। কাৰণ এগৰাকী আয়ে আপোনাক মৃত্যুৰ দৰে ছটফটাই জন্ম দি আহিছে। আপুনি সেই মাতৃগৰাকীয়ে যেতিয়া কৰি খাব পাৰে তেতিয়ালৈকে আপোনাক কোনো অভিযোগ নিদিয়ে। আৰু যেতিয়া দেউতাজনে কৰি খাব পাৰে, যেতিয়ালৈকে সকলো কাম কৰি খাব পাৰে তেতিয়ালৈকে কিন্তু আপোনাক কোনো দিনে অভিযোগ নকৰে যে মোৰ বোপাই এইটো নাই, মোৰ আই এইটো নাই, মোক এইটো দে, কেতিয়াও নকৰে। কিন্তু আপোনালোকে যেতিয়া চাকৰি পাব, যেতিয়া ভাল মানুহ হৈ যাব তেতিয়া আপোনালোকে মাতৃদাতা আইগৰাকীক পিতৃদাতা দেউতাগৰাকীক কেতিয়াও বৃদ্ধা আশ্ৰমৰ দৰে ৰখা ঠাইকণত আপোনালোকে ঠাই নিদিব। আপোনালোকৰ যদি মৰম নাই তেতিয়াহ'লে পিতৃ মাতৃক আপোনালোকে ঘৰতে ৰাখিব। কাৰণ ঘৰখনৰ দৰে স্বৰ্গ সুখ আই মাতৃয়ে ক'তো নাপায়। যেতিয়া তেওঁলোকে সুস্থ অৱস্থাত থাকে তেতিয়া তেওঁলোকে আপোনাক কোনো দিনে অভিযোগ নকৰে। আৰু যেতিয়া তেওঁলোকে কৰি খাব নোৱাৰা হয়, কঁকাল পৰি যায়, তেতিয়া তেওঁলোকে হয়তো সৰু ল'ৰা ছোৱালী গতে আপোনালোকক বিহেভ কৰিবলৈ লয়। কাৰণ বোপাই মোক এইটো আনি দে, বোপাই মোক এইটো কৰি দে। আপুনি যেতিয়া ডাঙৰ মানুহ হৈ যায় তেতিয়া আপুনি নিজৰ মা দেউতাক পাহৰি যায়। কিয় পাহৰি যায়? কিয় আপুনি নিজৰ দেউতা মাক পাহৰি যায়? পাহৰি নাযাব। কাৰণ মা দেউতাই আপোনাক কিমান কষ্টকৈ পঢ়ালে। হয়তো কিছুমান মাক বাপেকৰ চাকৰি আছে, তেওঁ ধুনীয়াকৈ পঢ়ি গৈছে। আৰু কিছুমান মাক বাপেকৰ চাকৰি নাছিলে, দুবেলা দুমুঠি খাবলৈ নহয়, হয়তো আগবেলা হ'লে পাছবেলা নহয়, তথাপিও আপোনাক কোনোদিনে অভাৱ নোপোৱাকৈ কৰি খুৱাই আহিছে নহয় জানো? সেইবাবে আপুনি নিজৰ আই মাতৃয়ে যেতিয়া কৰি খাব নোৱাৰা হ'ব, বৃদ্ধ হ'ব, কঁকাল পৰিব, তেতিয়া কিন্তু আপুনি আই মাতৃ কাষলৈ আহি সময় দিয়াটো উচিত। কাৰণ আই আৰু পিতৃ অবিহনে জীৱন আধৰুৱা। সেইবাবে সদায় আপুনি মা দেউতাক ভগৱান স্বৰূপে জ্ঞান কৰক। এদিন দেখিব আপুনি
আপোনাৰো দিন আহিব আপুনি যে দুখত নপৰিব তেনেকুৱা কথা নহয়। আপুনি যদি আজি পিতৃ মাতৃক বাঢ়ি কৰি দিয়ে, ঘৰৰ পৰা উলিয়াই দিয়ে, সেইবাবে মা দেউতাক কেতিয়াও বৃদ্ধাশ্ৰমত ৰখাটো আপোনালোকে চেষ্টা নকৰিব। আৰু ছোৱালীসকলকো কৈছোঁ, আপোনালোকে যেতিয়া বিয়া সোমায় আপোনালোকে যেতিয়া এখন ঘৰলৈ বিয়া সোমাই আহে তেতিয়া আপোনালোকে মাক দেউতাক কেতিয়াও পাহৰি নাযাব। কাৰণ মা দেউতাই আপোনালোকক খুব কষ্ট কৰি তুলি তালি ডাঙৰ দীঘল কৰিছে। কাৰণ এজন ল'ৰাকেই যে মাক বাপেকে কষ্ট কৰি তুলি তালি ডাঙৰ দীঘল কৰি চাকৰি দিছে তেনে কথা নহয়। আপোনালোককো 9 মাহ 9 দিন গৰ্ভত ৰাখি জন্ম দিছে। আপোনালোকক এখন ঘৰলৈ উলিয়াই দিছে। উলিয়াই দিয়াৰ পাছত আপোনালোকে যেতিয়া সেইখন ঘৰত বিয়া সোমাই মা দেউতাৰ গা ভাল নাইকিয়া হয় জন্মদাতা আই মাতৃ, তেতিয়া আপোনালোকে 1 মাহ 2 মাহ 3 মাহ থাকিব নোৱাৰিলেও হয়তো যেতিয়া তেওঁলোক শয্যাত পৰে তেতিয়া আপোনালোকে এসপ্তাহ হ'লেও তেওঁলোকৰ যিখিনি দৰকাৰী যিখিনি কাম তেওঁলোকে কৰিব নোৱাৰে সেই কামখিনি আপোনালোকে কৰাটো কৰ্তব্য বুলি ভাবোঁ। কাৰণ এজনী ছোৱালীক জন্ম ল'ৰাতকৈ বহুত কষ্টই দিয়ে। সেইবাবে ছোৱালীজনীৰ প্ৰতিও মাক দেউতাকে বেমাৰ হ'লে এবাৰ চাবলৈ মন কৰে, আশা কৰে যাতে মোৰ ছোৱালীজনী আহিব কিবা এটা কৰি দিব। আপোনালোকে বিয়া সোমোৱাৰ পাছত সেই ঘৰখনত থাকি নিজ ঘৰখনলৈ যাব নোৱাৰে, পৰিস্থিতিয়ে আপোনালোকক যাবলৈ নিদিয়ে। হয়তো আপোনালোকে যাওঁ বুলিলে যাব নোৱাৰে। এমাহৰ কাৰণে যাব নোৱাৰিলেও আপোনালোকেও সপ্তাহে সপ্তাহে গৈ নিজৰ মা দেউতাক সময় দিয়াটো মই ভাবোঁ। কাৰণ সেইকণ সময় আৰু সেইকণ সাহস, সেইকণ মৰম ভালপোৱা মই নাপালোঁ। আপোনালোকে সকলোৱে মা দেউতাক মৰম দিয়ক। কাৰণ সেইকণ মৰম ভালপোৱা ভগৱানে মোক নিদিলে, মা দেউতাক দিলে।